হেৰস্টো ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাঁচজিত পৰা আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো সকলোৱে আকোৱালি ল'বলৈ আশা অভিযুক্ত দৰং কলিতা জনগোষ্ঠী 108 সংখ্যক মঙলদৈ অধিৱেশনৰ ইয়াৰ সাংস্কৃতিক শোভাযাত্ৰা যাবলৈ ৰাওনা হৈছে। তাৰে পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। এয়া লাচিত যাই আছে। এয়া সাংস্কৃতিক শোভাযাত্ৰা ইয়াত যাবলৈ ৰাওনা হৈছে আৰু এয়া বীৰ ৰজা ভূপদত্ত এয়া বস্তুখিনি ইয়াতে দেখুওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা। এয়া সকলো পৰিৱেশ দেখুৱাই আছোঁ। এয়া সাংস্কৃতিক শোভাযাত্ৰা ৰাওনা হৈছে। এয়া সাংস্কৃতিক শোভাযাত্ৰা অভিযুক্ত দৰং কলিতা জনগোষ্ঠী সন্মিলনৰ এয়া ৰাওনা হৈছে। এয়া অস্ত্ৰ ইয়াত হাল বাবলৈ ইয়াত নাঙল লৈ যাই আছে। এয়া মাটিৰ বাচন বনাই আছে। তাৰে পৰিৱেশ কুমাৰ পৰিৱেশ দেখুৱাইছে আৰু ইয়াত কমাৰ শালৰ পৰিৱেশ দেখুৱাইছে। এয়া কমাৰ শালৰ পৰিৱেশ দেখুৱাইছে। এয়া বাহন বাছি বনাই পৰিৱেশ দেখুৱাইছে। মূৰ্তি বনাই পৰিৱেশ দেখুৱাইছে। ককা দেউতাই নাতিয়া ৰখা ধুবা দেখুৱাই আছে। এয়া হাতীৰ পৰিৱেশ দেখুৱাইছে। 108 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনত এয়া মই মঙলদৈত উপস্থিত আছোঁ আৰু মোৰ প্ৰাণজিত ব্লগৰ জৰিয়তে আপোনাৰ পৰিৱেশ দেখুৱাই আছোঁ। এয়া যাই আছে সকলো সাংস্কৃতিক ৰাওনা হৈছে। এয়া ওজাপালি পৰিৱেশ দেখুৱাইছে। এয়া হৈছে হেমা ঢুলীয়া সকলো ৰাওনা হৈছে। আইসকল পানী তুলিবলৈ ৰাওনা হৈছে আৰু এয়া বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ বিভিন্ন শ্ৰম ইয়াতে প্ৰদৰ্শন কৰিছে আৰু আপোনাৰ এয়া অভিযুক্ত দৰং কলিতা জনগোষ্ঠী 107 সংখ্যক অধিৱেশনৰ মঙলদৈত মই উপস্থিত আছোঁ। তাৰে পৰিৱেশ মই প্ৰাণজিত ব্লগৰ জৰিয়তে আপোনালোক দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক আৰু এয়া সমূহ প্ৰতিযোগীসকল ৰাওনা হৈছে। ইয়ালৈ এয়া সাংস্কৃতিক শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা বরেণ্য পণ্ডিত আনন্দৰাম বৰুৱা, ডক্টৰ বাণীকান্ত কাকতি, প্ৰথম চাহ খেতিয়ক, স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱান, সাহিত্যিক বকুল কায়স্থ, মিত্ৰদেৱ মহন্ত, অম্বিকাগিৰি ৰায় চৌধুৰী, হৰিনাৰায়ণ দত্ত বৰুৱা, নকুল চন্দ্ৰ ভূঞা, বিমলা প্ৰসাদ চলিহা, বিশ্বৰাম মেধি, ৰত্নকান্ত বৰকাকতি, ৰঘুনাথ চৌধুৰী, ৰায় বাহাদুৰ, সূৰ্য কুমাৰ ভূঞাৰ দৰে অজস্ৰ কীৰ্তিমানৰ কীৰ্তিত্বৰ পোহৰৰ বাটে বাটে আগবঢ়া বৰ অসমৰ অন্যতম জনগোষ্ঠী হৈছে কলিতা জনগোষ্ঠী। পথৰুঘাটৰ ৰণ নতুবা স্বাধীনতা সংগ্ৰামৰ অগণন ৰণুৱা আহোম আৰু কোচ ৰজাৰ সুদক্ষ আমোলাৰ আসন শুৱনি কৰা এটি উন্নত মানৱ শৃংখল কলিতা জনগোষ্ঠী। অসমৰ ভাষা কৃষ্টি সংস্কৃতিলৈ এই জনগোষ্ঠীয়ে যোগাই আহিছে প্ৰদৰ্শন কৰিছে আৰু আপোনাৰ তাৰে পৰিৱেশ ব্লগৰ জৰিয়তে দেখুৱাই আছোঁ। আপোনাৰ চাই থাকক আৰু লগতে আপোনালোকৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। ইয়াত ঝুমুৰৰ দৃশ্য আহিছে। এয়া বড়োহঁতৰ বাগুৰুম্বা প্ৰদৰ্শন কৰিছে। এয়া বড়ো জাতি বাগুৰুম্বা। এয়া বিভিন্ন সাজ চমক ইয়াতে প্ৰদৰ্শন কৰিছে। কলিতা জনগোষ্ঠী সন্মিলনৰ 107 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন মঙলদৈত এইসমূহ প্ৰদৰ্শন কৰিছে। এয়া দিহানাম আইননাম সমূহ বিভিন্ন কাৰ্যসূচী লৈ এয়া আগবাঢ়িছে। এয়া আয়তীসকলে নাম ধৰি ৰাওনা
হৈছে তাৰে পৰিৱেশ কলিতা জনগোষ্ঠী সন্মিলনৰ এয়া আপোনাক দেখুৱাই আছোঁ আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে কলিতা জনগোষ্ঠী সন্মিলনৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ চাই থাকক আৰু লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ এয়া ভাগৱত চাই থকা পৰিৱেশ দেখুৱাইছে ইয়াতে এয়া ধানৰ আনা পৰ্ব এটা দি আছে আপোনাক সেই পৰ্বটো দেখুৱাইছে এয়া টোকাৰী গীত এয়া লোকৰ গীতৰ খেলা দেখুৱাই আছে বিভিন্ন চমক ইয়াতে প্ৰদৰ্শন কৰিছে কলিতা জনগোষ্ঠী সন্মিলন এক বৃহত্তৰ জনজাতি অসমীয়াৰ কলিতা জনগোষ্ঠী এয়া প্ৰতিটো এয়া দল ৰাওনা হৈছে এয়া হকেৰাৰ পৰিৱেশ দেখুৱাইছে এয়া আমাৰ যে হকেৰাৰ পৰিৱেশ থাকে মাঘ বিহুৰ টাইমত সেইটো এয়া প্ৰদৰ্শন কৰিছে আৰু এয়া বৃহত্তৰ অসমীয়া জাতিৰ এই কলিতা জনগোষ্ঠী সন্মিলনৰ এয়া মই পৰিৱেশ দেখুৱাই আছোঁ এয়া মহেৰা পৰিৱেশ দেখুৱাইছে সৰুৰে মহাৱতী মহজিকাৰে এইটো ভালুকৰ চলক প্ৰদৰ্শন কৰিছে আপোনালোকে মোৰ ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক আৰু নাকাটিব ভিডিঅ'টো চাই থাকক এয়া ভালুকৰ চলক ইয়াতে প্ৰদৰ্শন কৰিছে ভিডিঅ'টো অলপ দীঘল হ'বলৈ পাৰে আপোনালোকে চাই থাকক মোৰ ভিডিঅ'ৰ জৰিয়তে এয়া কলিতা জনগোষ্ঠীৰ খুলীয়া ভাৱৰীয়া প্ৰদৰ্শন কৰিছে খুলীয়া ভাৱৰীয়া ইয়াতে প্ৰদৰ্শন কৰা হৈছে ইয়াত খুলীয়া ভাৱৰীয়া ইয়াতে প্ৰদৰ্শন কৰিছে সকলোখিনিয়ে ইয়াতে প্ৰদৰ্শন কৰা যায় বিভিন্ন জনগোষ্ঠী বিভিন্ন জাতিৰ সংস্কৃতি প্ৰদৰ্শন কৰিছে কলিতা জনগোষ্ঠী সন্মিলনত আপোনালোক তাৰে পৰিৱেশ দেখুৱাইছে এয়া মাছ মাৰিব যোৱাৰ পৰিৱেশ দেখুৱাইছে ইয়াত পলৌ জাল জাকৈ লৈ মাছ মাৰিবলৈ যোৱাৰ এই পৰিৱেশো ইয়াতে প্ৰদৰ্শন কৰিছে এয়া বিহুৰ পৰিৱেশ দেখুৱাইছে বিহু নৃত্যৰ এয়া প্ৰদৰ্শন কৰিছে ইয়াতে বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিছে এয়া হৈছে কলিতা জনগোষ্ঠী সন্মিলনৰ সাংস্কৃতিক শোভাযাত্ৰা পৰিৱেশ এয়া কৃষি ভিত্তিকৰ নাঙল জাপি সকলোখিনিয়ে প্ৰদৰ্শন কৰে এইটো হৈছে ডাকুৰা এয়া হৈছে নাঙল জাপি লৈ এয়া খেতিয়কে খেতি কৰিবলৈ গৈছে তাৰে পৰিৱেশ ইয়াতে প্ৰদৰ্শন কৰিছে আৰু বিভিন্ন কৃষ্টি সংস্কৃতি ইয়াতে প্ৰদৰ্শন কৰিছে বাৰু আজিলৈ কলিতা জনগোষ্ঠী সাংস্কৃতিক শোভাযাত্ৰাৰ ভিডিঅ' ইমানেই আহিছোঁ বিদায় মাগিছোঁ আপোনাৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ